30 বছৰে মাটিৰ প্ৰতিমা নিৰ্মাণ কৰি অহা কোকৰাঝাৰৰ এখন বিশেষ শিল্পালয়। এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বতৰ। কাইলৈ মহাষষ্ঠী। কাইলৈ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব দুৰ্গতিনাশিনী মা দেৱী দুৰ্গাক। পিছে COVID-19ৰ বাবে এইবেলি ৰাজ্যত নাই দুৰ্গা পূজাৰ কোনো ব্যাপক উৎসাহ উদ্দীপনা। এইবেলি চৰকাৰে বান্ধি দিয়া কিছু নীতি নিৰ্দেশনাৰ মাজেৰে ৰাজ্যত অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত হ'ব দুৰ্গা পূজা। এনে সময়ত আজি কি অৱস্থাত আছে ৰাজ্যৰ একাংশ মৃন্ময় শিল্পী। আজি আমি ক'ব বিচাৰিছো কোকৰাঝাৰৰ এখন বিশেষ শিল্পালয়ৰ কথা। হয়, আজি আমি ক'বলৈ লৈছো কোকৰাঝাৰৰ মইনাগুৰিস্থিত আচাৰ্যী শিল্পালয় নামৰ এখন বিশেষ শিল্পালয়ৰ কথা। যি শিল্পালয়ত বিগত 30টা বছৰে নিৰ্মাণ কৰি অহা হৈছে মাটিৰে নিৰ্মিত বিভিন্ন দেৱ দেৱীৰ প্ৰতিমা, য'ত পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি মা দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণত আজি এনেদৰে ব্যস্ত জীৱন আচাৰ্যী আৰু মদন আচাৰ্যী নামৰ দুই ভাতৃ। কেইবাগৰাকী কৰ্মচাৰীক লগত লৈ জীৱন আচাৰ্যী আৰু মদন আচাৰ্যী নামৰ উক্ত ভাতৃদ্বয়ে আজি কৰোণা সদৃশ পৰিৱেশৰ মাজতে এনেদৰে চলাই গৈছে নিজৰ ব্যৱসায়। মৃন্ময় শিল্পী জীৱন আচাৰ্যী আৰু মদন আচাৰ্যীৰ মত, কভিড সৃষ্ট পৰিৱেশে এইবেলি তেওঁলোকৰ ব্যৱসায়ত যথেষ্ট আঘাত আনিছে। হয়, তেওঁলোক সন্মুখীন হ'বলগীয়া হৈছিল লোকচানৰ সঁচা, কিন্তু ইয়াক লৈ যেন তেওঁলোকে তেওঁলোকৰ ব্যৱসায়ত নাই হাৰ মনা। শুনক এই সংক্ৰান্তত কি কয় উক্ত শিল্পী ভাতৃদ্বয়ে। আপুনি এগৰাকী মৃন্ময় শিল্পী, কি ক'ব এইবাৰ ব্যৱসায় কেনেকুৱা? এইবাৰ ব্যৱসায় অন্যান্য বছৰৰ ভাল নহয়। ভাল নহয়। যোৱা বছৰ যিটো মূৰ্তি আমি হয়তো 20,000 বেচিলোঁ, এইটো হয়তো 8,000 বিক্ৰী কৰিব লাগিছে। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে এই সিদিনা কলকাতাত কৈ গ'ল যে মানে ঠাকুৰবিলাক সৰু কৰি দিব লাগে। সৰু কৰি দিয়াত মানে আমাৰ এনেকুৱা দুইটামান ঠাকুৰ মানে এনে ৰিজেক্ট হৈ গ'ল। তো সেইকাৰণে যিবিলাক হয়তো সৰু ঠাকুৰ দিছে মানুহ সৰু দাম দিছে। যোৱা বছৰ যেনেকুৱা 40,000 বেচিলোঁ, 40,000 টকাৰ মূৰ্তিয়ে নাই এইবাৰ 5,000 6,000 এভাৰেজ হয়তো 15,000 টকাৰ আছে, ইয়াতকৈ বেছি নাই। হিমন্ত ছাৰে যিটো ডিচিশ্যন দিছিল, এই হিমন্ত ছাৰে যিটো আগত দিব লাগিছিল, এইটো এই সিদিনাৰ মতে বেছি দিন হোৱা নাই, 15 দিনমান আগত কলকাতাত কৈ গ'ল। কিন্তু এইটো যদি আমাৰ 2 মাহ আগত দিলে হয় তেনেহ'লে আমাৰ অসুবিধা একো নহ'লে, আমি সৰু সৰু বনালোঁ। এইবেলি আমাৰ দুৰ্গা উৎসৱত যথেষ্ট প্ৰভাৱ পৰি গৈছে। চৰকাৰৰ কিছুমান নীতি আদৰ্শ মতে আমাৰ এইবাৰ ডাঙৰ ডাঙৰ মূৰ্তি বনাব পৰা নাই। যোৱা বছৰৰ তুলনাত এইবছৰ আধা দামৰ মূৰ্তি পাইছ। কিছুমান হঠাৎ এটা দুটামান দুৰ্গা আছে ডাঙৰ মূৰ্তি, যিবিলাক ঘৰুৱা পূজা আছে, আৰু প্ৰায় পেণ্ডেলৰ মূৰ্তি প্ৰায় 5 ফুট 6 ফুট মানৰ দুৰ্গা হৈছে। যোৱা বছৰ আমি যেনেকুৱাভাৱে কাম কৰিছোঁ এনেকুৱা গৈছে, ৰাতি 2 ৰাতি 3 ৰাতি 4 ৰাতি আমি এনেকৈ কাম কৰি কটাই দিছোঁ। কিন্তু এইবেলি আমি গমে পোৱা নাই যে দুৰ্গা পূজা